Hello everyone. Onehilini 4.3 question amar up to 3 leke hoise. Iti ami question 4 or por asam jegeta possible hoy to. Etu eta video te mane hoy krim olopman long hole etu last video hoy exercise 4.3. Itia question tot ki goise 4 number question chabo lagibo. Azir pora 3 বছর আগত আৰু 5 বছর পিছত ৰহনৰ বয়সৰ প্ৰতিক্ৰমৰৰ যোগফল 1/3 হলে তেওঁৰ বৰ্তমান বয়স লাগে। এতিয়া চাও এটো আমি অলপমান মেকিং কৰিবলৈ মেকিং টাইপ হৈছে সো কোশ্চেন নাম্বার 4 ইয়াতে আমি বৰ্তমান বয়স লাগে সো লেট ধৰা হল ডাইৰেক্ট ধৰা হল রহমানৰ বৰ্তমান বয়স is equal to x বছৰ ওকে x বছৰ পালো এতিয়া 3 বছর এতিয়া 3 বছর আগত সো আজি যদি x হয় 3 বছর আগত মানে 3 মাইনাস হবো এটুই গেছে 3 বছর আগত হলে x minus 3 হবো আর 5 বছর পিছত হলে x plus 5 হবো ওকে এটুই গেছে এটুই কম যে রহমানৰ 3 বছর আগত 3 বছর আগত বয়স হবো x minus 3 আৰু রহমানৰ 5 বছর পিছত বয়স হবো x plus 5 এটি according to question প্রশ্ন মতে বয়সৰ প্ৰতিক্ৰম মানে উলটা according to question উলটা মানে কিমান হবো 1/x minus 3 plus 1/x plus 5 যাই হৈ গৈ কিমান 1/3 ইয়াৰ পৰা x ৰ মান আমি উলাব লাগে ইখিনি বেলেগ একো নাই সো এটো আমি কৰিম সো তলত লৈ যাই ইখিনি নিউ এটা পেজ ক্ৰিয়েট কৰিব লাগিব ওকে সো এটো হল আমাৰ মেকিং এতিয়া আমি জাস্ট খালি এলসিএম এসিএফ লব এনেকৈ কৰিলে হ'ব তো x minus 3 bracket x plus 5 সো যেতিয়া আমি লহগু এনেকৈ লও এই দুটাৰ পূৰণ সো এটো আমাৰ এটো লগত ইনটু হ'ব এটো আমাৰ এটো লগত ইনটু হ'ব সো নেক্সট লাইনটো হ'ব x plus 5 plus x minus 3 is equal to 1/3 so eto ami etia calculation korim so x aru x mane x twice x so twice x plus 2 divided by x square plus 5x minus 3x minus 15 is equal to 1/3 so eto ami calculation korim aru eta line likhilo so twice x plus 2 x square plus twice x minus 15 is equal to 1/3 এতিয়া সো এটো ক্রস মাল্টিপ্লিকেশন আগতে কৈছো এটোৰ লগত এটো কৰিম আৰু এটোৰ লগত এটো কৰিম সো হেতুই আমি ইয়াতে কৰিম সো 3 into 2 6x plus 6 is equal to x square plus twice x minus 15 এটো হল এটোৰ পৰা এটা লাইন এটো এক গুটেখিনি ইফালে লৈ যাম তো x square plus 2x minus 15 minus 6x minus 6 is equal to 0 মানে এটা সাইডত লৈ গেছো এতিয়া এইখিনিৰ পৰা আমি সলিউশন কৰিব লাগিব ইজ লাইক ইয়াতে লৈ গলো ওকে সো x square আছে x square সো এটাৰ পৰা দুটা গলে minus 4x 15 আৰু 6 কিমান হ'ব minus 21 is equal to 0 এতিয়া 4x ত মধ্যপথত ভাঙিব লাগিব এটো শর্টকাট কৰিম আমি সো হেতু আমি x square minus 7x plus 3x 3 into 7 21 minus 21 আৰু যোগ কৰিলে minus 4x so minus 21 is equal to 0 so এই দুটাৰ পৰা আমি x কমন লব পাৰিম x minus 7 আৰু ইয়াৰ পৰা 3 কমন লব পাৰিম x minus 7 is equal to 0 so x plus 3 হ'ব এটা আৰু এটা হ'ব x minus 7 is equal to 0 তেও x minus 7 equal to 0 বা x plus 3 is equal to 0 তে x equal to 7 হবো but x does not equal to minus 3 তা মানে কি বয়সটো আমাৰ কি হ'ব নোৱাৰে মাইনাসত হ'ব নোৱাৰে এতেকে আমি কি লিখিব পাৰিম এতেকে রহমানৰ বৰ্তমান বয়স is equal to 7
বছৰ এইটো আমি এনেকৈ আমি কৰিব লাগিব ওকে সো নেক্সট কোৱেশ্চনটো চাও মানে সিস্টেমটো এটোই ওকে সো নেক্সট কোৱেশ্চনটো আমি চাব লাগিব কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 কি কৈছে এটা শ্ৰেণীত পৰীক্ষাত হেৱালি গণিত আৰু ইংৰাজীত দুটা নম্বৰৰ যোগফল আমাৰ কিমান 30 এতিয়া ধৰা হল এটো ধৰিব লাগিব ওকে এটো তলত লিখো অলপ কোৱেশ্চন নম্বৰ 5 ধৰা হল হেৱালি গণিতত নম্বৰ পায় x তো হেৱালি গণিতত নম্বৰ পায় x আৰু হেৱালিয়ে ইংৰাজীত নম্বৰ পায় কিমান টোটাল আমাৰ 30 হ'ব সো এটা x পালে আৰু টোটাল কিমান 30 তো আৰু এটা y হ'ব obviously y ইকুৱেল টু কিমান 30 - x সো 30 ৰ পৰা আমি x মাইনাস কৰিলে এটো গণিতৰ পৰা যদি ইংৰাজী টোটালৰ পৰা যদি গণিত মাইনাস কৰি হেকিনি আমাৰ ইংৰাজী হ'ব সো এটো আছে আৰু যদি according to question direct according to question তাই যদি গণিতত 2 নম্বৰ বেছি গণিতত কিমান পায় x পায় তাৰো 2 ওকে আৰু ইংৰাজী 3 নম্বৰ কম আমাৰ ইংৰাজী নম্বৰ কি আছে 30 - x 3 নম্বৰ কম মানে কি সো 30 - x আৰু -3 এই দুটা নম্বৰৰ পূৰণফল হয় গৈ কিমান সো 210 এইখিনি কৰিলে আমি হেৱালি গণিত আৰু ইংৰাজী নম্বৰ কিমান পায় হেতু আমি ওলাব লাগিব এইটো আমাৰ ম্যাথমেটিক্যাল এইটো আমি লিখিছো নেক্সট এইটো আমি সলিউশন কৰিম তলত যাই কিনে ওকে সো এইটো কিমান হ'ব আমি চাও ইয়াতে লৈ আহো ওকে এইটো হল আমাৰ লিখা এতিয়া নেক্সট লাইনটো আমাৰ কি হ'ব নেক্সট লাইনটো আমাৰ এইটোৱে হ'ব যে x + 2 এতে 30 ৰ পৰা 3 গলে 27 - x = 210 এইটো আমি সলিউশন কৰি ইয়াৰ পৰা আমি কি পাম x ৰ ভ্যালু আমি ওলাব লাগিব এতিয়া তো 27x - x² plus 27 to the 54 minus twice x is equal to 210 এনেকুৱা হৈ আছে নেক্সট লাইন টু 27 এটো x² তো মই আগত লিখিলো -x² 27 ৰ পৰা 2 গলে কিমান থাকিব 25x থাকিব আৰু plus 54 minus 210 is equal to 0 মানে এইটো আমি এটো সাইড লৈ আছো এটো এনেকুৱা হৈছে নেক্সট আমি 210 ৰ পৰা 54 আমি মাইনাস কৰিম কিমান পাম 6 পাম 10 ৰ পৰা 5 গলে 5 then 156 তো এটো হ'ব -x² plus 25x minus 156 is equal to 0 এতিয়া মাইনাস যদি আমি ইনটু কৰি দিম তেতিয়া হ'ব মাইনাস টু প্লাস হৈ যাব প্লাস টু মাইনাস হৈ যাব সো এনেকুৱা হ'ব এইটো আমাৰ কি দ্বিঘাত সমীকৰণ যদি দ্বিঘাত সমীকৰণ হৈছে আমি কি কৰিম 25 ক মধ্যপদত ভাঙিম পূৰণ কৰিলে কিমান হ'ব লাগিব 156 হ'ব লাগিব যোগ কৰিলে 25 হ'ব লাগিব এই দুটা 25 এতিয়া এই 156 ক আমি ভাঙিব লাগিব এটো ডাইৰেক্ট আমি কি দিম 2 দিম 2 দিলে কিমান 7 8 সো এইটো আমি ডাইৰেক্ট আমি কৰিব পাৰো 13 আৰু 12 যদি যোগ কৰো 25 পাম আৰু এই দুটা পূৰণ কৰিলে 156 পাম সো এইটো ভাঙি এইটো লাইন নেক্সট লাইনটো আমাৰ হ'ব ওকে নেক্সট লাইনটো এনেকুৱা হ'ব x² minus 13x minus 12x plus 156 is equal to 0 x common লম x minus 13 minus 12 common লম x minus 13 is equal to 0 next line to hobo x minus 12 x minus 13 is equal to 0 so x minus 12 equal to 0 বা x minus 13 is equal to 0 the x equal to 12 বা x equal to 13 এতিয়া x মানে কি আছিল গণিতত পোৱা নম্বৰ যদি গণিতত 12 পায় ইংলিশত কিমান পাব এতিয়া
যদি গণিতত 12 পায় তেন্তে ইংৰাজীত পাব 30 minus 12 equal to 18 আৰু গণিতত 13 পায় তেন্তে ইংৰাজীত কিমান পাব 30 minus 13 is equal to 17 এটো আমাৰ আনসার এনেকে আমি লিখিব লাগে ওকে এতিয়া নেক্সট কোৱেশ্চনটো আমি চাব লাগিব ওকে কোৱেশ্চন নম্বৰ 6 6ত কি কৈছে এটা এক্সপ্ৰেশনটো আমি পঢ়িম আৰু ইয়াতে আমি লিখিম কোৱেশ্চন নম্বৰ 6 সলিউশন এখন আয়তাকাৰ এতে আমি আয়তাকাৰ এতে আমি ড্ৰ কৰিব লাগিব এখন আয়তটো আমি ড্ৰ কৰিব লাগিব ওকে ইয়াৰ কৰ্ণ দিক ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি কৰ্ণৰ কথা কৈছে সো কৰ্ণ আমি ড্ৰ কৰিব লাগিব ওকে যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি এইটো হল আমাৰ চুটি বাহু কৰ্ণটো কিমান বেছি x + 60 মিটাৰ আৰু দীঘল বাহু কিমান বেছি 30 মিটাৰ হেতুৰ কথা কৈছে দীঘল বাহুটো 30 মিটাৰ বেছি আৰু কৰ্ণ কিমান বেছি 60 তেতিয়া আমি চুটি বাহু x ধৰিলো এতিয়া ধৰা হল চুটি বাহু equal to x মিটাৰ এতিয়া কৰ্ণ equal to x + 60 মিটাৰ আৰু দীঘল বাহু x + 30 মিটাৰ এইখিনি এতিয়া আয়তৰ যেটো কৰ্ণ আছে এটো এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ গঠন কৰিছে এই সমকোণী ত্ৰিভুজৰ পৰা আমি কি কৰিম কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ ওকে এটো আমি সলিউশন কৰিম এটো সলিউশন কৰিলে আমাৰ আনসারটো হৈ যাব ওকে এটো আমি লৈ আহিলো সেনেকে আমি লিখিব লাগিব এদিকে আমি জানো যে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এতিয়া কৰ্ণ আমাৰ কিমান আছে x + 60 হোল স্কয়াৰ ভূমিটো আমাৰ দীঘল বাহু x + 30 স্কয়াৰ আৰু লম্বটো আমাৰ x আছে সো এটো আমি সমাধা কৰিম এইটো সমাধা কৰিলে আমাৰ আনসারটো ওলাই যাব সো x স্কয়াৰ শর্টকাট কৰিছো x স্কয়াৰ 2ab মানে 120 x + 60 স্কয়াৰ is equal to x স্কয়াৰ plus 60x plus 30 স্কয়ার plus স্কয়ার এটা আমি যদি চাও এটা স্কয়ার ক্যান্সেল লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড সমান সমান বস্তু আমি কি কৰিব পাৰো ক্যান্সেল আউট কৰিব পাৰিম তে 120x plus 3600 ইফালে থাকিব 60 plus 900 plus x স্কয়ার সো এটো আমি x স্কয়ার এটো এতিয়া ইফালে লিখিম x স্কয়ার plus 60x minus 120x plus 900 minus 3600 is equal to 0 এইটোৰ পৰা আমি কি কৰিব লাগিব এইটোৰ পৰা x স্কয়াৰ এটো 60 ৰ পৰা 120 গলে minus 60x minus 2700 is equal to 0 এতিয়া আমি কি কৰিম এই যে দ্বিঘাত সমীকৰণটো হল এই দ্বিঘাত সমীকৰণৰ মধ্যবৰ্তী ভাঙিম 60 লাগে আৰু পূৰণ কৰিলে কিমান লাগে 27 এতিয়া এটো যদি চাও 2700 এটো আমি ভাঙিব লাগিব এটো ভাঙিলে আমি 3 দিম 900 again 3 দি দিলো 100 again 10 দি দিলো 10 টাইম তো এটো আমি ভাঙিম এটো আমি যদি আমি ভাগো এই 30 আৰু কিমান হ'ব 30 টোটাল আমি কিমান পাম 30 into 30 প্লাস কৰিলে 60 হ'ব বাট 30 কৰিলে 900 হ'ব হয়না সো এইটো আমি ডাইৰেক্ট মধ্যবৰ্তীত ভাঙিম ওকে সো ওকে 9 10 এইটো ডাইৰেক্ট মধ্যবৰ্তীত ভাঙিলো x স্কয়াৰ minus 90x plus 30x 90x আৰু 30x যোগ কৰিলে আমি 60 পাম
আৰু 3 9 যা 27 00 এটো হৈ গেছে তো 2700 is equal to 0 তো x কমন লৈছো x minus 90 ইফালৰ পৰা কিমান কম 30 কমন লম x minus 90 is equal to 0 দুটা উৎপাদক হ'ব এই উৎপাদক দুটা হ'ব x plus 30 আৰু x minus 90 is equal to 0 দেখি x plus 30 বা x plus 30 equal to 0 বা x minus 90 is equal to 0 হ'ব লাগিব তে x equal to minus 30 হয় বাট এটো সম্ভৱ নহয় কিয় আমাৰ দূৰত্বটো বা দৈৰ্ঘ্যটো আমাৰ মাইনাসত হ'ব না সেটো নহব সো x equal to 90 মিটাৰ x আছাল আমাৰ কি ছুটি বাহুৰ দৈৰ্ঘ্য এতে ছুটি বাহু কিমান 90 মিটাৰ এতিয়া কৰ্ণ কিমান হ'ব কৰ্ণ যায় হ'ব x plus 60 আছিল so 90 plus 60 sorry তে আমাৰ কৰ্ণটোৰ কথা কোৱা নাই মানে এটোৰ কথা যেটোৰ কথা কোৱা নাই হেতু আমি নলাও এটো কৰ্ণ কোনে ছুটি বাহু আৰু দীঘল বাহু বা দিগ আৰু দীঘল বাহু so দীঘলটো কি আছিল x plus 30 x মানে কিমান 90 90 plus 30 is equal to 120 মিটাৰ এতেকে আমি দিগ equal to suppose 90 মিটাৰ এই প্ৰস্থটো আমাৰ 90 মিটাৰ হ'ব প্ৰস্থ 90 মিটাৰ আৰু দিগ যায় কিনা আমাৰ কিমান হ'ব 120 মিটাৰ এই দুটা আমাক হৈছে ওকে সো এনেকে আমি কৰিব লাগে তে অলপমান লং প্ৰসেস হেকো নহয় সিস্টেম এটাই এতিয়া নেক্সট কোৱেশ্চনটো আমি চাব লাগিব ওকে কোৱেশ্চন নাম্বাৰ 7 ইয়াতে অলপমান বেলেগ টাইপ হৈছে ওকে দুটা সংখ্যাৰ বৰ্গ পাৰ্থক্য ধৰা হল সংখ্যা দুটা এটো ধৰিব লাগিব ধৰা হল সংখ্যা দুটা x আৰু y ঠিক ডাইরেক্ট অ্যাকর্ডিং টু কোয়েশ্চন দুটা সংখ্যার বর্গৰ পাৰ্থক্য মানে x এর বর্গ y এর বর্গৰ পাৰ্থক্য কিমান 180 আৰু xy x2 ডাঙৰ y2 সৰু এটা আমাক ডাঙৰ সৰু সংখ্যাটোৰ বৰ্গ আৰু সৰু সংখ্যাটোৰ বৰ্গ মানে y স্কয়ার ইকুয়াল টু ডাঙৰ সংখ্যাৰ 8 গুণ এতে আমি এই 1 দিছো সরি এটো আমি 1 দিছো আৰু এটো আমি 2 দিছো এইটো আমি সলিউশন কৰিব লাগিব এটো সলিউশন কৰি আমি সংখ্যা দুটা ওলাব লাগিব এটো তলত লৈ যাম ওকে সো এতে y স্কয়াৰৰ মান সমীকৰণ একত বহাম আমি তো y স্কয়াৰৰ মান সমীকৰণ একত বহুৱাই তো একত বহালে কি হ'ব x স্কয়ার minus 8x is equal to 180 এটো হ'ব তো নেক্সট লাইনটো আমাৰ কি হ'ব নেক্সট লাইনটো x স্কয়ার minus 8x minus 180 is equal to 0 তো এইটো মধ্যবৰ্তত ভাঙিব লাগিব সেম প্ৰসেস তো 180 আমি যদি ভাঙো আমাৰ কেনেকৈ হ'ব সো এটো যদি আমি ভাঙো x স্কয়ার minus 18x plus 10x minus 180 মানে এই দুটা যদি আমি যোগ কৰো এই দুটা যোগ কৰিলে -8 পাম আৰু যদি পূৰণ কৰো -180 পাম ওকে এটো হিসাবতে লৈছো ওকে ইমপ্লাইজ এতে আমি কি কমন x কমন লম x minus 18 ইয়াৰ পৰা 10 কমন লম x minus 18 is equal to 0 এতে আমি এটো আৰু এটো কমন সো লব পাৰিম x minus 18 into x plus 10 is equal to 0 এই দুটাৰ পৰা এই দুটাৰ পৰা আমি কি পাম x minus 18 equal to 0 বা x plus 10 equal to 0 x equal to 18 আৰু x equal to -10 এটো গ্ৰহণযোগ্য নহয় যেটো সংখ্যা দুটাৰ কি ক'ব লাগিব সংখ্যা দুটাৰ বৰ্গটো আমাৰ কি হ'ব নোৱাৰে মাইনাসত হ'ব নোৱাৰে সো এটো তে x 18 হলে তো y কিমান পাম এতে x এর মান সমীকরণ 2 ত বহাম এতে সোয়া ইয়াৰ পৰা আমি ইয়াতে লৈ গেলো তো -2 নহব x এর মান
সমীকরণ 2 বহাম 2 টো আমাৰ কি আছিল এইটো আছিল তো y স্কয়ার ইকুয়াল টু 8 into 18 is equal to 144 মানে y স্কয়ার ইকুয়াল টু 144 থেকে y ইকুয়াল টু কিমান পাম y ইকুয়াল টু প্লাস মাইনাস 12 144 মানে 12 এতিয়া আমি ভ্যালু কেটা সংখ্যা দুটা কি পাম x ইকুয়াল টু 18 পাম আৰু এটা 12 পাম আৰু এটা x ইকুয়াল টু 18 পাম আৰু এটা -12 পাম এইটো আমাৰ আনসার তো এটা x যদি 18 পাও আৰু এটা y কিমান পাম 12 পাম এটা x যদি 18 পাম আৰু এটা y ইকুয়াল টু -10 এইটো আমাৰ আনসার এনেকৈ আমি কৰিব লাগিব ওকে এতিয়া নেক্সট কোৱেশ্চনটো আমি চাও এইটো লাষ্ট কোৱেশ্চন হয় এইটো এক্সাৰসাইজত ওকে সো কোৱেশ্চন নাম্বার 8 যদি এইটো এটা দ্বিঘাত সমীকরণ এটা মূল আলফা আৰু এটা মূল বিটা এইখিনিৰ মান ওলাব লাগে তো দ্বিঘাত বহুপদত আমি পাই আছো এইখিনি ইকুয়াল টু আমি যদি চাও এইখিনি ইকুয়াল টু আলফা আৰু বিটা আমি লঘু লৈছো এতে বিটা প্লাস আলফা পাম ইজ ইকুয়াল টু আলফা বিটা মানে কি c বাই a আলফা প্লাস বিটা মানে কি মাইনাস b বাই a ইজ ইকুয়াল টু এতিয়া এইটো a ক্যান্সেল সো মাইনাস b বাই c এইটো আমি আগতে দিছিলো যে 1 বাই আলফা 1 বাই বিটা ইকুয়াল টু মাইনাস b বাই c এইটো আমাৰ ফর্মুলা আছিল তথাপি মানে অলপ বুজাই দিছো এতিয়া a মানে এতে আমাৰ কিমান 3 হৈ আছে b মানে কিমান হৈছে 8 হৈ আছে c মানে কিমান হৈছে 2 হৈ আছে তো এটোৰ आंसर মান কিমান হ'ব -b b ৰ মানে কিমান 8 আৰু c মানে কিমান 2 8 বাই 2 -4 সো এইটো আমাৰ आंसर যে -4 অপশন কত আছে যেটো অপশন b আছে এইটো আমাৰ आंसर কারেক্ট হয় অপশন b অপশন ইজ কারেক্ট ওকে এনেকৈ আমি কৰিব লাগে ওকে সো এইটো এক্সারসাইজ ফিনিশ নেক্সট আমি এক্সারসাইজ 4.3 চাম